ইমানবিলাক কাম আপোনালোকে দেখিছে, এইবিলাক চব অসম চৰকাৰৰ টকা দি অসম চৰকাৰৰ আঁচনিৰ দ্বাৰাই এই কামবিলাক আৰম্ভ হৈছে। কাজিগাঁও যিটো ইফালে ৰাভাপাৰা পাৰ হৈ কাজিগাঁও যিটো ব্ৰিজ আমাৰ MLA যিটো উদ্বোধন কৰিছে অসম চৰকাৰৰ টকা। মোটাকি 3টা যিখিনি কাঠৰ ব্ৰিজ RCC ব্ৰিজ কৰাৰ কাৰণে যিখিনি বিধায়ক আমাৰ নিজানত চাহেব যিখিনি আৰম্ভ কৰিছে সেইটো অসম চৰকাৰৰ মুখ্যমন্ত্ৰী উন্নয়ন চুক্তিপথ যোজনাৰ আঁচনিৰ পৰা সেইটো কৰা হৈছে। গতিকে আজি আপোনালোকে চাওক কোনটো ৰাস্তা, কোনটো আঁচনি, কোনটো আমাৰ বৰ্তমান চৰকাৰ বিজেপি চৰকাৰৰ পৰা পাইছোঁ আপোনালোকে বিচাৰি উলিয়াওক। মই কিন্তু কৰা নাই, সেইটোতো সামান্য এটা উদাহৰণ দিছোঁ। কিন্তু আপোনালোকে জানে এটা সাব ডিভিজন হ'ব লাগিলে সেই সাব হ'ব লাগে। সেইকে আমি কৈ আছোঁ না ট্ৰিপল ইঞ্জিন চৰকাৰ, ট্ৰিপল ইঞ্জিন। এটা গাড়ী এটা ইঞ্জিনত কিমান বেগাই দৌৰায়, 2টা হ'লে তাতকৈ বেছি, 3টা হ'লে আৰু তাতকৈ বেছি। গতিকে বিটিআৰ অঞ্চলৰ ৰাইজে এইটো আশা কৰিছে যে বিজেপি যদি বিটিআৰত চৰকাৰ গঠন কৰে তেনেহ'লে ট্ৰিপল ইঞ্জিনে যেনেকৈ কাম কৰে উন্নয়নৰ ক্ষেত্ৰতো ডেভেলপমেণ্টৰ ক্ষেত্ৰতো বিটিআৰত অসমতকৈ বিটিআৰ এলেকাত দ্ৰুতগতিত উন্নতি হ'ব। এইখিনি আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজে এতিয়া লাহে লাহে ভাবি পেলাই আমাৰ দলক যোগদান কৰাৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছে। এতিয়া নিজা নিজা কেণ্ডিডেট নিজা নিজা সমষ্টিত কেনেকৈ জিকাব পাৰে এইবিলাকৰ কাৰণে আজি আমাৰ পৰ্বতজোৰা মণ্ডলৰ সভাপতিৰ নেতৃত্বত আমাৰ ইয়াত যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই সৰ্বমুঠ 364 ইয়াত জইনিং কৰিছে। তাৰে ভিতৰত সৰহ সংখ্যক UDF আছে, UDF আৰু কংগ্ৰেছৰ প্ৰাক্তন কাৰ্যকৰ্তাসকল আছে, কিছু UPPL, কিছু BPF আছে। নাই এই বিষয়ে এতিয়ালৈকে বক্তব্য বা ক'ব পৰা অৱস্থাত নাই। আমিতো জানো যে চৰকাৰ আমাৰ কেন্দ্ৰটো UPPৰ লগতেই আছে, আমাৰ কি হয় ৰাজ্যটো UPPৰ লগতেই আছে, বিটিআৰতো আছেই UPPৰ লগত। গতিকে চৰকাৰটো আছে, কিন্তু এটা কথা স্পষ্টভাৱে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে কৈছে যে দিল্লীত আমাৰ UPPৰ লগত আছে, অসমত ৰাজ্যত আমাৰ UPPৰ লগত আছে, কোকৰাঝাৰত আমাৰ নাই। কোকৰাঝাৰ বুলি ক'লে কি বুজাইছে যে বিটিআৰ অঞ্চলত নাই। গতিকে আমি এই হিচাপত আমি নিজাববীয়া খেলাৰ কথাটোৱে আমি চিন্তা কৰিছোঁ। বাকী সেইদিনাখন যিখিনি ৰেজৰ্টৰ কথা ক'লে, হাগ্ৰাবা মহিলাই ডাঙৰীয়াৰ বাথু খেৰাই ৰেজৰ্টৰ যিখিনি আমাৰ শ্ৰদ্ধাৰ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াৰ লগত আলোচনাৰ কথা ক'লে, তেখেতে স্পষ্ট কৈছে তেখেত কিবা কাৰণত আহিছে, একাপ চাহ কৈ গৈছে। কিন্তু আমাৰ প্ৰাক্তন চিফ শ্ৰদ্ধাৰ হাগ্ৰাবা মহিলাৰী ডাঙৰীয়া নিজেইহে প্ৰকাশ কৰিছে যে এইটো আমাৰ এই বাছবাৰীত চলি থকা টাৰ্মেল প্ৰজেক্টৰ সম্পৰ্কত আমি অলপ আলোচনা কৰিছোঁ যে কি ধৰণৰ কৰিলে সমস্যাটো সমাধান কৰিব পৰা যায়। সেইটো কিন্তু আমাৰ মন্ত্ৰী মহোদয়ে কোৱা নাই, আমাৰ PTCৰ প্ৰাক্তন চিফ হাগ্ৰাবা মহিলাৰী ডাঙৰ পৰাহে আমি কথাটো শুনিছোঁ। না, এইটো মদ দৃষ্টিত মই এইখিনিয়ে দেখিছোঁ, যিহেতু বিটিআৰ অঞ্চলত বৰ্তমান যি ধৰণৰ শান্তি প্ৰতিষ্ঠা হৈছে, এই শান্তি প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰত আজি আমি কাৰো সূত্ৰ হ'ব বিচৰা নাই। বিজেপি আকৌ হাগ্ৰাবা মহিলাৰী ডাঙৰীয়াৰ লগত কাজিয়াটো লগাই বা আমাৰ BTCৰ বৰ্তমান CAM প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কাজিয়া লগাই BTCত এটা অশান্ত পৰিৱেশ আকৌ ঘূৰি আহক এইখিনি বিচৰা নাই হয়তো। এইটো মোৰ দৃষ্টিত মই সেইখিনিয়ে উপলব্ধি কৰিব পাৰিছোঁ, যাৰ কাৰণে আমি সদায় সকলোৱে সমিল মিল একেলগে শান্তি শৃংখলাভাৱে নিৰ্বাচন হোৱাটোৱে আমি বিচাৰিছোঁ। আমাৰতো যিখিনি আমি দেখিছোঁ, আমিতো নিজাববীয়াকৈ আমাৰ মানে চৰকাৰ গঠন কৰিব পৰা ক্ষমতা আছে বুলি ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়া শ্ৰদ্ধা দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে বৰ্তমান আমাৰ প্ৰতিটা 40টা সমষ্টিতেই খেলিব পৰা শক্তি আছে। কিন্তু দেখা যায় যে আমি ক'লেও কিছুমান আমাৰ দলৰ কাৰ্যকৰ্তা আছে, কিন্তু খেলি পেলাই জিকিব পৰা তেনেকুৱা কিছু MCLA সমষ্টি আছে আমাৰ।
য'ত মানে আমি খেলি একো লাভ নহ'ব সেইকাৰণে আমাৰ টাৰ্গেটটো 25ৰ পৰা 30টাৰ ভিতৰত খেলিব পাৰে নেকি এই ধৰণৰ আলোচনাবিলাক চলি আছে যাৰ কাৰণে 5টা জিলাত 5জন মন্ত্ৰীক দায়িত্ব দিয়া হৈছে এইটো যোৱা 3 তাৰিখত এটা মিটিং হৈছিল কৰ্ণধাৰ কমিটি আকৌ 1 মাহ সময় দিয়া হৈছে এই 1 মাহ সময়ৰ ভিতৰত আমি দেখিম যে সঁচাকৈ আমি কেইটা সমষ্টিত খেলিব পাৰিম আৰু কেইটাত আমি জিকিব পৰা কেপাচিটি আমাৰ আছে সেইমতে কেণ্ডিডেট প্ৰক্ষেপ কৰা হ'ব